এই যে ক'লে আধুনিক কবিতা নুবুজো, নীলমণি ফুকন দেখোন প্ৰথমগৰাকী শ্ৰেষ্ঠ আধুনিক কবি, কিন্তু ইমান উজু। হয়নে বোপাই? শেষত কৈছে পেহীয়েকে, হয়নে বোপাই? কালি যি আছিল বলি, আজি সি ঘাতক, আজি ঘাতক, কাইলৈ বলি। অৰ্থাৎ আপুনি আজি বেয়া কাম এটা কৰিছে, যে আপোনাক ওপৰজনে চাই আছে, আপুনি কাইলৈ কিন্তু বলিশাললৈ যাবলৈ সাজু হৈ থাকক। আজি আপুনি ঘাতক, আমাক কাটিছে, কিন্তু কাইলৈ আপুনিও বলিশাললৈ যাবলৈ সাজু হৈ থাকক। গতিকে এনেকৈয়ে বোমা বাৰুদৰ শব্দত যে আমাৰ ৰাতি পুৱাইনে যে কয় বন্দুকৰ গুলিত ৰাতি পুৱাইনে, পুৱাই সেই চৰাইটোৰ মাতত যি কুটি কুটি খাই ৰাতিৰ আন্ধাৰবোৰ লাহে লাহে। কাৰ কবিতা? নিমলপ্ৰভা বৰদলৈৰ। গতিকে এই কবিতাবোৰ আপোনালোকৰ কণ্ঠত আছেনে? যদি কণ্ঠত আছে তেনেহ'লে আপোনালোকৰ কবিতা সাৰ্থক হ'ব। ফুলপাহৰ বৰ্ণনা কৰি থকাটো কবিতা নহয়। ফুলপাহে আপোনাৰ অন্তৰত কি ভাৱৰ সৃষ্টি কৰিছে, সেই ভাৱৰ প্ৰকাশটোহে কবিতা। আপুনি এটা দুখ পালে মনত, আপুনি আঘাত পালে, সেই আঘাতে আপোনাৰ অন্তৰত এনেকুৱা ভাৱৰ সৃষ্টি কৰি থাকিব, আপুনি তাক প্ৰকাশ কৰিলেহে শান্তি পাব। এই কথাখিনি অথনিৰ পৰা আলোচনা হৈ আছে। সেয়েহে কবিতা। তাক প্ৰকাশ কৰিবলৈ যাওঁতে আকৌ কেনেকৈ প্ৰকাশ কৰিব? আকৌ তাক প্ৰকাশ কৰিবলৈ যাওঁতে কলেজে কোৱাৰ দৰে পয়েট্ৰি ইজ বেষ্ট ৱৰ্ডছ ইন বেষ্ট অৰ্ডাৰ। ভাল শব্দবোৰ ল'ব লাগিব। শেৱালি, তই মোক ভাল পাওঁ, পাওঁ কোঁৱৰ। কি? তই মোক ভাল পাওঁ কিয়? এনেই মিছা কথা। নাৰীয়ে কেতিয়াও পুৰুষক এনেই ভাল পাব নোৱাৰে। সঁচানে মিছা আপোনালোকে জানিব পাৰোঁ। অসমীয়া নাট্য সাহিত্যৰ বোলে আটাইতকৈ শ্ৰেষ্ঠ সংলাপ এইকেইটা। এইখন নাটক আপোনালোকে পঢ়িছে চাগে, কাৰেঙৰ লিগিৰি। তাততো কি আছে আপুনি চাওকচোন। ইংৰাজী নাটকৰ আটাইতকৈ বেষ্ট যিটো ডায়লগ, নেভাৰ 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 নেভাৰ, অনলি নেভাৰ ৱৰ্ড। তাত 5 বাৰ উচ্চাৰণ কৰিছে, সেইটোৱে বোলে আটাইতকৈ বেষ্ট ডায়লগ। আৰু এটা কথা দেই, আপুনি যদি কলকাতাত হোৱা সেই ছোৱালীজনীৰ ধৰ্ষণ কাণ্ডত আপোনাৰ অন্তৰ কান্দি উঠা নাই, আপুনি কেতিয়াও কবি হ'ব নোৱাৰে, আৰু কবি হ'বও নালাগে। আপোনাৰ কাষৰ দৰিদ্ৰ মানুহজনে যদি নিৰন্ন মানুহজনৰ যদি দুখত আপুনি দুখী হোৱা নাই, তেওঁক যদি আপুনি এমুঠি চাউল দিয়া নাই, আপুনি কবি হ'বলৈ নেযাব। মই অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰী। তেওঁলোকে অন্তৰত বিৰাট এটা ভাল ভাৱ লৈ আগুৱাই গৈছে। আমাৰ আজিৰ অনুষ্ঠানৰ আজি এই অনুষ্ঠানৰ অসমীয়া প্ৰতিদিন টাইমৰ যিটো নিউজ চেনেল ষ্টুডিঅ'ত বাতৰি পৰিৱেশন কৰাত তেখেতে যত্ন পাই আছিল। এতিয়া অৱশ্যে ষ্টুডিঅ'ত নাথাকে, তেখেতে আমাৰ স্থানীয় ইয়াত বাতৰি সংগ্ৰহ কৰে। বেদান্ত ভাগৱত বিক্ৰী হৈ গ'ল বুলি তেওঁলোকে কয়, কিন্তু ভিতৰি ভিতৰি যে কিমান আত্মদগ্ধত যে সাংবাদিকসকল যে ভিতৰুৱাভাৱে কিছুমান বাতৰি প্ৰকাশ কৰিব কিয় নোৱাৰিলে, কিছুমান বাতৰি কিয় প্ৰকাশ কৰিব পৰা নাযায়, সেই কথা যে সাংবাদিকসকলে ভিতৰে ভিতৰে মনে মনে তেওঁলোকে কিমান জ্বলি পকি থাকে বা কিমান জ্বলন পূৰণ হৈ থাকে, কিমান আমি নিজেই ভুগি থাকোঁ, সেয়া আচলতে এজন সাংবাদিকহে গম পায়। বিশেষকৈ আজি মই ইয়াত আহি কিনো ক'ম, তথাপিও এইখন সৰুপথাৰ মোৰ নিজৰ ঠাই। মই সৰুপথাৰ কলেজতে পঢ়িছিলোঁ, আৰু এইখন সৰুপথাৰ কলেজতে মই পঢ়ি ইয়াতে ঘূৰি ইয়াৰ বতাহ বা ইয়াৰ মাটিৰ লগতে মই মিলিত হৈ আছিলোঁ। আৰু সেইকাৰণে আজি মই আকৌ ইয়াত আজি আহি উপস্থিত হৈ মই নিজকে বহুত আনন্দ আৰু সৌভাগ্য নিজকে ভাবিছোঁ।